আজি পহিলা বহাগ আৰু পহিলা বহাগৰ দিনাখন সমগ্ৰ ৰাজ্যতে দেখা গৈছে যে ঢোল পেপাৰ মাতে ৰজন জনাইছে সমগ্ৰ আকাশত। আৰু মই বৰ্তমান উপস্থিত আছো মৰিগাঁও আৰু মৰিগাঁৱৰ সদৰ ছাত্ৰ সন্থাই আয়োজন কৰিছে দুদিনীয়াকৈ মুকলি বিহু আৰু মুকলি বিহুৰ আজি প্ৰথমটো দিন আৰু প্ৰথমটো দিনত দেখা গৈছে এনেদৰে মৰিগাঁও যি স্কুল খেলপথাৰ আছে স্কুল খেলপথাৰত এনেদৰে এক মুকলি পৰিৱেশ সৃষ্টি হৈ আছে। যিহেতু ৰূপালী জয়ন্তী বৰ্ষ মৰিগাঁও সদৰ ছাত্ৰ সন্থাই 25টা বৰ্ষ অতিক্ৰম কৰিলে আৰু 25টা বৰ্ষ অতিক্ৰম কৰাৰ উপলক্ষে এয়া হৈছে তেখেতসকলৰ ৰূপালী জয়ন্তী বৰ্ষ। গতিকে এনেদৰে এতিয়া ৰাজ্যৰ আগশাৰী বিহুৱা দলসমূহে আজি এনেদৰে বিহু নৃত্য কৰা পৰিলক্ষিত হৈছে। গতিকে মই দৰ্শকক দেখুৱাইছো এয়া হৈছে মৰিগাঁৱৰ স্কুল খেলপথাৰত এনেদৰে গতিকে মই দৰ্শকসকলক পুনৰ জনাইছো যে মৰিগাঁৱত দুদিনীয়াকৈ অনুষ্ঠিত কৰিছে সদৰ ছাত্ৰ সন্থাৰ মুকলি বিহু আৰু মুকলি বিহুৰ উপলক্ষে দুদিনীয়াকৈ আয়োজন কৰা হৈছে। গতিকে এটা সুন্দৰ পৰিৱেশ আৰু যিহেতু প্ৰাণৰ শিল্পী জুবিন গাৰ্গ বিহীন এয়া প্ৰথমটো বিহু। গতিকে প্ৰথমটো বিহুত যদিওবা যিমান আনন্দ ফূৰ্তি কৰিব লাগিছিল সেয়া হৈ উঠা নাই। গতিকে 25টা বৰ্ষ অতিক্ৰম কৰিলে আপোনালোকৰ এই বিহুৱে এই বিহুখনি আমাৰ হেঁপাহৰ বিহু, এই বিহুখন আমাৰ আদৰৰ বিহু। মৰিগাঁওবাসী ৰাইজত অভিভাৱকত্বত আমি মৰিগাঁও সদৰ ছাত্ৰ সন্থাই প্ৰতি বছৰে এই বিহুখন আয়োজন কৰি আহিছোঁ। আনৰ শিল্পী আৰু আমাৰ সকলো শিল্পনাত জুবিন গাৰ্গ বিহীন আচলতে বহাগ সদায় আছে, কিন্তু তথাপিও জাতি পৰম্পৰাগতভাৱে চলি আছে। জাতিৰ স্বাভিমান বিহুখনি আমি নাপাতিনো কেনেকৈ থাকোঁ। গতিকে তেখেত কাইকভাৱে যদি আমাৰ মাজত নাই, কিন্তু তেখেতৰ সৃষ্টিৰাজি কৰ্মৰাজি আমি উঠি অহা প্ৰজন্মই জীয়াই ৰাখিব লাগিব। তাৰ মানসেৰে সংস্কৃতি সহযোগী কৰা মানসেৰে মৰিগাঁও সদৰ ছাত্ৰ সন্থাই প্ৰতি বছৰে আয়োজন কৰি অহা 1 বহাগৰ মুকলি বিহুখনে এইবেলি ৰূপালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিছে। গতিকে আমি 1 আৰু 2 বহাগ ইংৰাজী 15 আৰু 16 এপ্ৰিল দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিছোঁ। আজি ইতিমধ্যে আপোনালোকে দেখিছে যে মুকলি বিহু ইতিমধ্যে আৰম্ভ হৈছে। অসমৰ ভিন্ন প্ৰান্তৰ পৰা অহা বিহুৱা দলে ইয়াত মুকলি বিহু প্ৰদৰ্শন কৰিছে। এতিয়া বিহু প্ৰদৰ্শন কৰিছে চৰাইদেউ সমন্বয় বিহুৱা দল, তাৰপিছতে ধুমচেং বিহুৱা দল, দুলীয়াজান আছে আৰু অসমৰ ভিন্ন প্ৰান্তৰ বিহুৱা দলসমূহ আছে। আৰু ইয়াত আপোনাৰ আজি এই অনুষ্ঠানটি উদ্বোধন কৰিলে আমাৰ মৰিগাঁও সমাজ জীৱনৰ পুৰোধা ব্যক্তি শিক্ষাবিদ পুনাম নাথচাৰী আৰু মুখ্য অতিথি হিচাপে উপস্থিত আছে সন্মানীয় সভাপতি ৰূপজমা ডাঙৰীয়া। আৰু তাৰপিছতে সন্ধিয়া ভৰ্তি প্ৰজননে আজি কাৰ্যসূচী আমি সামৰি মাৰিম। নিশ্চয়কৈ দেখা গৈছে যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিহুৱা দলসমূহে আহি পেলাই ইতিমধ্যে মৰিগাঁৱৰ যি সদৰ ছাত্ৰ সন্থাৰ মুকলি বিহু সেই মুকলি বিহুত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। গতিকে মই দৰ্শকসকলক পুনৰ জনাইছো যে এয়া হৈছে মৰিগাঁও সদৰ ছাত্ৰ সন্থাই আয়োজন কৰা মুকলি বিহু। গতিকে এক মুকলি বিহুত সঁচাকৈ জীপাল হৈ উঠা পৰিলক্ষিত হৈছে। পৰৱৰ্তী সময়ত আমি পুনৰ দেখাবলৈ চেষ্টা কৰিম কেনেদৰে সদৰ ছাত্ৰ সন্থাৰ বিহুখন অনুষ্ঠিত হয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।